গোলাঘাট জিলাৰ আসলে বিভিন্ন ঠাইত বানে আসলে সংসাৰী ৰূপ ধাৰণ কৰিছে। আমি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ তেখেতলোকৰ অভাৱ অভিযোগসমূহ বুজ লোৱাৰ লগতে তেখেতলোকৰ দুখৰ সমভাগী হৈছোঁ আৰু কালিৰ পৰা আমি এটি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ তেখেতলোকক আমি এসাঁজ অন্নদান কৰাৰ আসলে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সেই কাৰ্যসূচী অনুসৰি আজি আমি মৰঙীত তিনিটাকৈ কেম্পত আমি ৰাতিৰ ভাত সাঁজ তেখেতলোকক যোগান ধৰিছোঁ আৰু চৰকাৰ প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যে তেখেতলোকৰ যিসমূহ প্ৰয়োজনীয় পদক্ষেপ বানাক্ৰান্ত ৰাইজ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল মৰঙী মৌজাৰ অন্তৰ্গত মিঠাআম চাপৰি, দৈগুং, জাতিপতীয়া, খুমটাই বিভিন্ন অঞ্চল আপোনাৰ হাওতলি বুটলি খোৱাকে আদি কৰি বিভিন্ন স্থানত আচলতে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰিয়ালৰ হৈ আৰ্তজনৰ কাষত আমি থিয় দিবলৈ চেষ্টা কৰিছোঁ। সাধ্য অনুসাৰে আমি যোৱাকালিও আমি বিভিন্ন শিবিৰত গৈ আমি ৰাতিৰ অন্নমুঠি যোগান ধৰাৰ আমি প্ৰয়াস কৰিছোঁ। ঠিক তেনেদৰে আজিও আমি মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত আমি সাধ্য অনুসাৰে জিলা ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা ৰাতিৰ অন্নমুঠি ৰাইজৰ কাষলৈ আমি লৈ আহিছোঁ। গতিকে কথাটো হ'ল কি যে এতিয়াও আমাৰ বানাক্ৰান্ত ৰাইজে বিভিন্ন চৰকাৰী সা সুবিধা যিসমূহ পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ যে বানাক্ৰান্তসকলে উপকৃত হ'ব পৰাকৈ আপোনালোকে প্ৰয়োজনীয় সমূহ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰক আৰু ঠিক একে সময়তে আমি চৰকাৰকো দাবী জনাম যে এই যি আচলতে প্ৰত্যেক বছৰে আমাৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হয় এই বান সমস্যাক আচলতে বৈজ্ঞানিক পদ্ধতিৰে কিদৰে তেখেতসকলে নিৰ্মূল কৰি ৰাইজক উপকৃত কৰিব পাৰে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। গোলাঘাট জিলাৰ আসলে বিভিন্ন ঠাইত বানে আসলে সংসাৰী ৰূপ ধাৰণ কৰিছে। আমি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ তেখেতলোকৰ অভাৱ অভিযোগসমূহ বুজ লোৱাৰ লগতে তেখেতলোকৰ দুখৰ সমভাগী হৈছোঁ আৰু কালিৰ পৰা আমি এটি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ তেখেতলোকক আমি এসাঁজ অন্নদান কৰাৰ আসলে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সেই কাৰ্যসূচী অনুসৰি আজি আমি মৰঙীত তিনিটাকৈ কেম্পত আমি ৰাতিৰ ভাত সাঁজ তেখেতলোকক যোগান ধৰিছোঁ আৰু চৰকাৰ প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যে তেখেতলোকৰ যিসমূহ প্ৰয়োজনীয় পদক্ষেপ বানাক্ৰান্ত ৰাইজ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল মৰঙী মৌজাৰ অন্তৰ্গত মিঠাআম চাপৰি, দৈগুং, জাতিপতীয়া, খুমটাই বিভিন্ন অঞ্চল আপোনাৰ হাওতলি বুটলি খোৱাকে আদি কৰি বিভিন্ন স্থানত আচলতে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰিয়ালৰ হৈ আৰ্তজনৰ কাষত আমি থিয় দিবলৈ চেষ্টা কৰিছোঁ। সাধ্য অনুসাৰে আমি যোৱাকালিও আমি বিভিন্ন শিবিৰত গৈ আমি ৰাতিৰ অন্নমুঠি যোগান ধৰাৰ আমি প্ৰয়াস কৰিছোঁ। ঠিক তেনেদৰে আজিও আমি মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত আমি সাধ্য অনুসাৰে জিলা ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা ৰাতিৰ অন্নমুঠি ৰাইজৰ কাষলৈ আমি লৈ আহিছোঁ। গতিকে কথাটো হ'ল কি যে এতিয়াও আমাৰ বানাক্ৰান্ত ৰাইজে বিভিন্ন চৰকাৰী সা সুবিধা যিসমূহ পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ যে বানাক্ৰান্তসকলে উপকৃত হ'ব পৰাকৈ আপোনালোকে প্ৰয়োজনীয় সমূহ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰক আৰু ঠিক একে সময়তে আমি চৰকাৰকো দাবী জনাম যে এই যি আচলতে প্ৰত্যেক বছৰে আমাৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হয় এই বান সমস্যাক আচলতে বৈজ্ঞানিক পদ্ধতিৰে কিদৰে তেখেতসকলে নিৰ্মূল কৰি ৰাইজক উপকৃত কৰিব পাৰে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।